মনু সংগীতলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই শুকান জলকীয়াখিনি অলপ প্ৰথমতে ভালকৈ ভাজি লৈছোঁ, কাৰণ এইখিনি ভাজোতে অলপ দেৰি লাগে। সেইকাৰণে প্ৰথম এইখিনি ভাজি ল'ব। তাৰপিছত মই পাঁচফোৰণ দিছোঁ আৰু সৰিয়হ দিছোঁ, বগা সৰিয়হ দিছোঁ। দি পেলাই এইখিনি অলপ ভাজি ল'লোঁ যাতে কালাৰটো বেয়া নহয়। এতিয়া লৈছোঁ মই কাবেলি বুট। কাবুলি বুটটোৰ আজি আচাৰ দিম আৰু কেঁচা জলকীয়া, পকা জলকীয়া মই কেইটামান লৈ লৈছোঁ। ভালকৈ ধোৱা হয়, শুকোৱা হয়। নহৰুখিনি ধুই পেলাই গোটেইখিনি বস্তু শুকোৱা হয় ৰ'দত, আৰু বেছি অকল পানীখিনিয়ে শুকাইছোঁ। এতিয়া নহৰুখিনি মই এই ধৰণে গ্ৰেট কৰি ল'লোঁ আৰু এতিয়া এটা বউল লৈছোঁ। লৈ পেলাই চানাখিনি মই ইয়াত ঢালি দিছোঁ, নহৰুখিনিও ইয়াত ঢালি দিছোঁ। নহৰু মই গোটাকৈ দিয়া নাই, অলপ গ্ৰেট কৰি দিছোঁ, আৰু জলকীয়াখিনিও এই ধৰণে মই গ্ৰেট কৰি দিছোঁ। আৰু আচাৰটো খুব টেষ্টি হয় খাবলৈ, আৰু এই ধৰণে বনালে বেছি ভাল লাগে খাবলৈ। আৰু মছলা দেখিছে নহয়, একেবাৰে কম। মই অকল পাঁচফোৰণ দিহে বনাম, বেলেগ মছলা মই একো তেনেকৈ ব্যৱহাৰ নকৰোঁ। মছলাখিনি মই পিচি ল'লোঁ আৰু ইয়াত দি দিছোঁ। ইয়াত হিং দিছোঁ, কাৰণ আচাৰত হিং দিয়াটো বহুত ভাল লাগে, আৰু হিঙৰ এটা ফ্লেভাৰটো। নিমখ দিছোঁ, বগা নিমখ দিছোঁ আৰু ক'লা নিমখ দিছোঁ। ক'লা নিমখো আচাৰত পৰে, ক'লা নিমখো দিলে ভাল লাগে। হালধি মই 2 চামুচ দিছোঁ। হালধি দিলে আচাৰ অলপ ভাল থাকে। আৰু জলকীয়াৰ পাউডাৰ 2 চামুচ দিছোঁ আৰু ভিনেগাৰ দিছোঁ। ভিনেগাৰ আধা কাপমান হ'ব দিছোঁ, আৰু মিঠাতেল দিছোঁ। মই কেঁচা মিঠাতেলে দিছোঁ। দি পেলাই এইখিনি মই খুব ভালকৈ লৰাই ল'ম, যাতে আচাৰখিনিৰ গোটেইখিনিৰ গাত ভিনেগাৰ আৰু মিঠাতেল, মছলা গোটেইখিনি ভালকৈ যাতে লাগি যায়। এই ধৰণে বাতিটোতে ভালকৈ মিলাই ল'ব। এয়া চাওক, মই গোটেইখিনি ভালকৈ মিলাই ল'লোঁ। আৰু মিলাই পেলাই এতিয়া এটা চিচাৰ বটলত মই এই ধৰণে আচাৰখিনি ভৰাই দিলোঁ, আৰু ভৰাই ওপৰৰ পৰা মই অলপ তেল দি দিলোঁ। আৰু পিছত দৰকাৰ হ'লে মই দিম, কিন্তু এসপ্তাহমান মই এই ধৰণে ৰ'দত দিম। তাৰপিছত মই তেল দিম, আৰু আচাৰটো বহুত ভাল হয়। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব আৰু লাইক কৰিব।